মোৰ নাম শ্ৰীজয়শ্ৰী বড়ো। মই শংকৰদেৱৰ ছাত্ৰী, নৱম ক্লাছত পঢ়ো। কি কম্পিটিশ্যন আছিলে? মই ঠাই ক'ত ঘৰ তোমাৰ ঘৰ? দিগাৰু বটাউচি, ক'ত হৈছিলে কম্পিটিশ্যনটো? উত্তৰাখণ্ডত। তুমি কি লাভ কৰিবলৈ সক্ষম হৈছা? গ'ল গ'ল মেডেল। তোমাৰ কোচ কোন আছিলে? প্ৰতাপ ছাৰ আৰু কনক ছাৰ। কেতিয়াৰ পৰা তুমি প্ৰেক্টিছ কৰি আছিলা? 2 বছৰ হৈছে। আৰু ক'ত ক'ত খেলিছা ইয়াৰ আগতে? দুবাৰ যোৰহাটত খেলিছিলোঁ। এইবাৰ প্ৰথম মানে অসমৰ বাহিৰত। অঁ, কেনেকুৱা লাগিছে কি ক'বা? যিহেতু পুনৰ পদক লাভ কৰিবলৈ ভালে লাগিছে। কেনেদৰে সহায় কৰিছিলে তোমাৰ পৰিয়ালৰ লোকে? কৰিছিলে বহুত। কিমানমান প্ৰতিযোগী আছিলে? 31টা আহিছিল। হোষ্টেলত। অঁ, আগলৈ মানে কেনেধৰণে আগবাঢ়িব বিচাৰা? এনেকুৱাই খেলিব বিচাৰা? আজি আমাৰ বৰ সৌভাগ্যৰ দিন যে আমাৰ এই বটাকুচিৰ নিচিনা এখন ভিতৰীয়া গাঁৱত যে আমাৰ সেই জয়শ্ৰী বড়ো আমাৰ নিজৰ ভণ্টি হয়, যে তাই যে আজি যে ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদক লৈ তেখেতে সুনাম অৰ্জন কৰিলে, তাৰ বাবে আমি নথৈ আনন্দিত হৈছোঁ, গৌৰৱ অনুভৱ কৰিছোঁ আৰু আশীৰ্বাদ কৰিছোঁ ভৱিষ্যতে যাতে এনেধৰণৰ আকৌ তাই আগবাঢ়ি যাওক, সোণৰ পদক লওক, ৰাষ্ট্ৰীয় পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে তাই যাতে সফলতা লাভ কৰিব পাৰে, তাৰ বাবে আমি আশীৰ্বাদ কৰিছোঁ। আৰু তেখেতৰ তাৰ কাৰণে গাঁওখনে কি তাইক সহায় সহযোগিতা কৰিব লাগে সেইখিনি আমি পাৰ্যমানে কৰিম। আৰু সকলোৱে আজি গোট খাইছোঁ, বটাকুচিৰ আবাল বৃদ্ধ বনিতা, যুৱক যুৱতী, আই মাতৃ সকলোৱে আজি গোট খাইছে যে তাইক আজি শুভেচ্ছা জনাবৰ কাৰণে, তাইক আশীৰ্বাদ দিবৰ কাৰণে, যে এইখিনিয়ে যে আৰু ভৱিষ্যতে তাই আগবাঢ়ি যাওক তাৰে কামনা কৰিছোঁ। বৰ সুখী হৈছোঁ আমাৰ বটাকুচি গাঁৱৰ এই পিছ পৰি থকা সৰু গাঁও এখনৰ পৰা এনেকুৱা ছোৱালী এজনী আগৰণুৱা হ'ব বুলি আমি ভবা নাছিলোঁ, কিন্তু আজি বৰ আমি জানি সুখী হৈছোঁ। তাই উত্তৰাখণ্ডত গৈ গ'ল্ড মেডেল যে পাই আহিলে, সেইটোৰ কাৰণে আমি আজি গৌৰৱান্বিত, গাঁওখনৰ বহুত গৌৰৱ অনুভৱ কৰিছোঁ। গতিকে তাইক আমি আকৌ ভৱিষ্যতে আকৌ উন্নতি কৰিবলৈ আশা ৰাখিছোঁ। গতিকে তেখেতৰ উন্নতি কামনাৰে আমি এতিয়া সামৰিছোঁ। আৰু এনেকৈ যে আকৌ আগুৱাই যায় তাৰ কামনা কৰিছোঁ মই। তেতিয়াৰ পৰা 2 বছৰ হৈছে আৰু খেলা। যোৰহাটত 2 বছৰ খেলিলে আৰু এবাৰ বাহিৰত গৈছে আৰু খেলিবলৈ। বহুত ভাল লাগিছে এনেকৈ যে তাই আকৌ আগবাঢ়ি যায়, তাৰ কাৰণে কামনা কৰিছোঁ।